হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ এটা বইল ৰেচিপি, ফুলকবিৰ বইল ৰেচিপি। যিহেতু এতিয়া শীতকাল, ফুলকবি এভেইলেবল পোৱা যায় আৰু ফুলকবি খাই খাই আমনিও লাগিছে, সেয়ে ভাবিলোঁ আজি ফুলকবিৰ এটা বইল ৰেচিপি আপোনালোকৰ ওচৰলৈ শ্বেয়াৰ কৰোঁ, যাতে আপোনালোকে চাই ভিডিঅ'টো উপভোগ কৰিব পাৰে। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ৰেচিপিটো বনাবলৈ প্ৰথমে মই গেছত এটা কেৰাহী পাতি দিলোঁ আৰু ইয়াত দি দিলোঁ মই প্ৰায় এগিলাচ পানী। পানীখিনি উতল আহিবলৈ মই এখন ঢাকনেৰে ঢাকি দিলোঁ আৰু এয়া কিছু দেৰি পিছত উতল আহি গ'ল। এতিয়া ঢাকনি উদঙাই মই কাটি লৈছিলোঁ এটা ফুলকবিখিনি মই দি দিলোঁ। আৰু এয়া দেখিছেনে, মই ফুলকবিৰ ঠাৰিও লৈ লৈছোঁ আৰু এয়া কোমলীয়া পাতখিনিও মই লৈ লৈছোঁ। যিহেতু এইখিনি কোমলীয়া, খাবলৈ বেয়া নালাগে, সেয়ে মই পাত আৰু ঠাৰিখিনি লৈ লৈছোঁ। এতিয়া চামুচেৰে মই ফুলকবিখিনি অলপ হেঁচি পানীত ডুবুৱাই দিছোঁ। সেয়া যিহেতু পানীৰ ওপৰত উঠি আছিল ফুলকবিখিনি, সেয়ে মই চামুচেৰে এইখিনি ভালদৰে ডুব খুৱাই দিছোঁ। এতিয়া সোৱাদ অনুসৰি দি দিলোঁ মই ইয়াত নিমখ আৰু লৈ লৈছিলোঁ কেইটামান কণ আলুখিনি গোটা গোটাকৈ মই দিছোঁ, যিহেতু এইখিনি সৰু সৰু হৈ পটককৈ সিজি যাব। আলুখিনিও ওপৰত উঠি আছে, এইখিনিও মই চামুচৰ সহায়েৰে পানীত ডুব খুৱাই দিছোঁ। এড কৰি দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ, মই সৰুকৈ কাটি লৈছিলোঁ, সেইখিনিও এড কৰি দিলোঁ। কেইফুটমান নহৰু মই দীঘলীয়াকৈ কাটি লৈছিলোঁ, সেইখিনিও মই এড কৰি দিলোঁ। আৰু দুটা ওলকবি কাটি লৈছিলোঁ দীঘলী চাইজত, সেয়া এড কৰি দিলোঁ। আৰু এটা কেপচিকামো এড কৰি দিলোঁ কাটি, অলপ ডাঙৰ ডাঙৰ চাইজত মই কাটিছোঁ পাচলিখিনি। আৰু গাজৰ দি দিলোঁ এটা, আৰু দি দিলোঁ পিঁয়াজৰ পাত অলপ, আৰু কেঁচা জলকীয়া কেইটামান মই ফালি দিছোঁ দীঘলীয়াকৈ। আপোনালোকে যদি জ্বলা বেছি খায় জ্বলা বেছিকৈ দি দিব, আৰু যদি জ্বলা কম খায় জলকীয়া কমকৈ এড কৰিব। আৰু বেলেগ মই আৰু একো ইয়াত এড নকৰোঁ, বেলেগ মছলাও একো এড নকৰোঁ। যিহেতু বইল ৰেচিপি বনাইছোঁ, জ্বলা অলপ বেছিকৈ দিলেহে খাবলৈ বেছি ভাল হয়, সেয়ে মই জলকীয়া সৰহকৈ দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এতিয়া এখন ঢাকনেৰে মই ঢাকি দিলোঁ প্ৰায় 5 মিনিট সময়ৰ বাবে, আৰু গেছৰ ফ্লেমটো মোৰ ল' কৰি থোৱা আছে। 5 মিনিট সময় হৈ যোৱাৰ পিছত মই ঢাকনি উদঙাই দিছোঁ। আৰু ইয়াত দেখিছেনে, পাচলিখিনি প্ৰায় 50% কুক হৈ গৈছে। এতিয়া মই ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ, অলপ লৰাই দিছোঁ, অলপ ওপৰতল কৰি দিছোঁ, যিহেতু ফুলকবিৰ ঠাৰিবোৰ পটককৈ সিজি নাযায়, সেয়ে মই অলপ ওপৰতল কৰি দিছোঁ যাতে তাৰ ঠাৰিখিনিও ধুনীয়াকৈ সিজি যায়। এইখিনি এতিয়াও ভালদৰে সিজা নাই, যিহেতু মই পাচলিখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এইখিনিতে কওঁ, যিসকলে মোৰ এই ৰেচিপিটো ইউটিউব চেনেলৰ পৰা চাই আছে তেওঁলোকে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে ৰেচিপিটো ফেচবুকৰ পৰা চাই আছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব। আৰু ভিডিঅ'টো বেছিকৈ নিজৰ পৰিয়ালবৰ্গৰ লগতো শ্বেয়াৰ কৰিব, আৰু লগতে লাইক এটাও কৰিব। এতিয়া আকৌ মই ঢাকন মাৰি দিলোঁ আৰু 5 মিনিট সময়ৰ বাবে। এতিয়া মই গেছৰ ফ্লেমটো কিন্তু হাই কৰি থৈছোঁ। এতিয়া এই 5 মিনিট সময় মই হাই ফ্লেমতে পাচলিখিনি সিজাই ল'ম। এই ৰেচিপিটো যদি আপোনালোকে এবাৰো বনাই খোৱা নাই, তেন্তে এবাৰ হ'লে বনাই খাব, আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব ৰেচিপিটো খাই কেনে পালে। 5 মিনিট হৈ গ'ল, মই এয়া ঢাকনি উদঙাই দিছোঁ। এয়া দেখিছেনে, পাচলিৰ কালাৰ একেবাৰে চেঞ্জ হৈ গ'ল, গোটেই পাচলিখিনি ধুনীয়াকৈ সিজি আহিছে। এতিয়া আকৌ এবাৰ মই অলপ মিক্স কৰি লৈছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ, একো মছলাও দিব নালাগে। যিসকলে ৰান্ধনি ৰান্ধিব নাজানে তেওঁলোকেও সহজতে ৰান্ধি ল'ব পাৰিব, একো অসুবিধা নোহোৱাকৈ ধুনীয়াকৈ ৰান্ধি ল'ব পাৰিব। খাবলৈও খুব বেছি ভাল লাগে, খুব সোৱাদ হয় খাবলৈ, আৰু মই ফুলকবিৰ বইল খাই বহুত বেছি ভাল পাওঁ। এতিয়া একেবাৰে শেষত মই ধনিয়া পাত এড কৰি দিলোঁ, মিহি মিহিকৈ কাটি মই ধনিয়া পাত এড কৰি দিলোঁ, আৰু ধনিয়া পাতখিনি দি মই আকৌ ভালদৰে মিক্স কৰি লৈছোঁ। এয়া ভালদৰে মিক্স কৰি মোৰ হৈ গ'ল। বইল কাৰীখন দেখিবলৈ কিমান ধুনীয়া হৈছে, এয়া মই দেখুৱাইছোঁ চামুচে উঠাই আপোনালোকক চাওকচোন। চাওক কিমান ধুনীয়াকৈ সিজি গৈছে। এনেকুৱাকৈ যদি আপোনালোকে খোৱা নাই এবাৰ হ'লেও ট্ৰাই কৰিব, খাই বহুত বেছি ভাল লাগে। এয়া দেখিছেনে, গাজৰ, ফুলকবি, ওলকবি গোটেইখিনি ধুনীয়াকৈ সিজি গ'ল। মাত্ৰ 10 মিনিট সময়ৰ ভিতৰতে ৰেচিপিটো ৰেডি কৰি ল'ব পাৰি। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদি ভাল পাইছে নিজৰ বন্ধু বান্ধৱীৰ লগত আৰু নিজৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।